অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 7 এপ্ৰিল। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি একেটা ভিডিঅ'তে আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। এই ভিডিঅ'টো চালে আজিৰ দিনৰ যিখিনি গুৰুত্বপূৰ্ণ খবৰ আছে আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো শেষত শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি একেলগে চাব পাৰে। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ একেবাৰে প্ৰথমটো খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ এটাৰ পাছত আন এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰি আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি আকৌ উল্লেখ কৰিছে যে একেখন ঘৰতে শাহু বোৱাৰীয়ে পাব দুটা অৰুণোদয়। এতিয়া একেখন ঘৰতে দুজনে অৰুণোদয় পাব, শাহুৱে পাব আৰু লগতে বোৱাৰীও পাব। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনি। দুটাকৈ অৰুণোদয় আঁচনি এটা ফেমিলিত দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি আকৌ নতুনকৈ ঘোষণা কৰিছে। গতিকে যিসকল মহিলাই নেকি অৰুণোদয় আঁচনি পোৱা নাই বা যদি কোনো ফেমিলিত এজনীয়ে অৰুণোদয় আঁচনি পাই আছে আনজনীয়ে পোৱা নাই, তেনেহ'লে আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ কাৰণে আছে এটা ভাল খবৰ। এতিয়া এটা পৰিয়ালতে দুয়োজনীয়ে অৰুণোদয় আঁচনি পাব, শাহুৱেকো পাব লগতে বোৱাৰীয়েও অৰুণোদয় আঁচনি পাব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। লগতে তেওঁ ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ টকা 1250ৰ পৰা 3000লৈ বৃদ্ধি কৰা হ'ব। এইটো 100% কনফাৰ্ম। আপোনালোকে এতিয়া আৰু অৰুণোদয় আঁচনিৰ টকা 1250 নাপায়, ডাইৰেক্ট 3000 টকা পাব। এইটো কনফাৰ্ম নিউজ বুলি আপোনালোকে ধৰি ল'ব পাৰে। প্ৰথমবাৰলৈ বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অৰুণোদয় দিয়াৰ পূৰ্বে শাহু বোৱাৰীক দিয়া হ'ব দুখন ৰেচন কাৰ্ড। কেৱল অৰুণোদয় আঁচনি নহয়, অৰুণোদয় দিয়াৰ পূৰ্বে শাহু বোৱাৰীক দুয়োজনকে কি কৰিব, দুখন ৰেচন কাৰ্ড দিব। যিহেতু ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনি পায়, গতিকে একেখন ৰেচন কাৰ্ডে এতিয়া ভাঙি দুখন ৰেচন কাৰ্ড বনোৱাৰ সুযোগ ৰাজ্য চৰকাৰে কৰি দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। সেইকাৰণে তেওঁ কৈছে যে অৰুণোদয় দিয়াৰ পূৰ্বে শাহু বোৱাৰীক দিয়া হ'ব দুখন ৰেচন কাৰ্ড। ৰেচন কাৰ্ড লাভ কৰাৰ পিছতে অৰুণোদয় ধন পাব দুয়োগৰাকীয়ে। একেখন ঘৰতে বিনামূলীয়া চাউল চেনি পাব দুগুণ। এতিয়া একেখন ঘৰতেই দুগুণ চাউল পাব আপোনালোকে, যিহেতু দুখন ৰেচন কাৰ্ড হ'ব গতিকে দুগুণ আপোনালোকে চাউল পাব। চাহপাতৰ লগতে মিঠাতেলো দুগুণ পাব এটা পৰিয়ালে। এপ্ৰিল আৰু অক্টোবৰত প্ৰদান কৰা হ'ব বিনামূলীয়া চিলিণ্ডাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিনামূলীয়া চিলিণ্ডাৰক লৈ আজি আৰু এটা ঘোষণা কৰা দেখা গৈছে। তেওঁ ডাইৰেক্ট মাহৰ নাম উল্লেখ কৰি দিছে। এপ্ৰিল মাহত পাব লগতে অক্টোবৰ মাহত পাব। এই 2 মাহত দুটা ফ্ৰী চিলিণ্ডাৰ চৰকাৰৰ তৰফৰ পৰা লাভ কৰিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি ঘোষণা কৰিছে। বিহু আৰু পূজাত চিলিণ্ডাৰৰ অভাৱত নুভোগে অসমৰ মহিলা। প্ৰচাৰৰ অন্তিম দিনা বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজি যিহেতু ইলেকশ্যনৰ প্ৰচাৰৰ আজি অন্তিম দিন আছিল, এই অন্তিম দিনাখন এই ঘোষণাকেইটা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে। শাহুৱেকৰ সমান্তৰালকৈ বোৱাৰীকো দিয়া হ'ব অৰুণোদয় আঁচনি, এই কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। বটদ্ৰৱালৈ আহক গৌৰৱ গগৈ। গীতা ভাগৱত ধৰি শপত খাওক, পাকিস্তানত সম্পত্তি নাই বুলি আপুনি গীতা বা ভাগৱত ধৰি শপত খাওক, এই কথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈক শপত খাবলৈ বটদ্ৰৱালৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ। ভাগৱত গীতাৰ ধৰি পাকিস্তানত সম্পত্তি নাই বুলি শপত খাওক গৌৰৱ গগৈয়ে। বুধবাৰে পুৱা 9 বজাত বটদ্ৰৱালৈ আহক গৌৰৱ গগৈ। পাকিস্তানত থকাৰ সময়ছোৱাত কাৰ কাৰ আতিথ্য লৈছিল বা শপত খাই 7টা দিন কি কৰিছিল আপুনি কওক। ময়ো মোৰ পৰিয়ালৰ সম্পত্তি দেখুৱাই শপত খাম। যদি বটদ্ৰৱা আহিব নোৱাৰে তেন্তে গুৱাহাটীৰ স্থান নিৰ্ধাৰণ কৰক। ফেচবুক লাইভত গৌৰৱ গগৈক অপেন চেলেঞ্জ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। গৌৰৱ গগৈক ৰাজহুৱা প্ৰত্যাহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক প্ৰত্যাহ্বান দিয়া দেখা গৈছে। তেওঁ কৈছে যে ভাগৱত গীতাত ধৰি পাকিস্তানত সম্পত্তি নাই বুলি আপুনি শপত খাওক আৰু বুধবাৰে পুৱা 9 বজাত বটদ্ৰৱালৈ আহক গৌৰৱ গগৈ। এই প্ৰত্যাহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দিব বিচাৰিছোঁ আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ। পাতালত লুকাই থাকিলেও নিস্তাৰ নাপাব পৱন খেৰাই। মুখ্যমন্ত্ৰীৰ তীব্ৰ গৰ্জন। মল্লিকাৰ্জুন খাৰ্গেকো
তোলা ধুনা ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৱন খেৰাক লৈ এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী পত্নী ৰেণুকা ভূঞাৰ সন্দৰ্ভত যি অভিযোগ পৱন খেৰাই আনিছিল, সেই অভিযোগ মিছা বুলি প্ৰমাণ হোৱাৰ পাছতেই ৰাজ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে পাতালত যদি থাকে তথাপিও পৱন খেৰাক উলিয়াই অনা হ'ব। অসম আৰক্ষীয়ে পাতালৰ পৰা হ'লেও বিচাৰি উলিয়াব পৱন খেৰাক। মোক ভয় খুৱাই লাভ নাই বুলি দিলে স্পষ্ট সকিয়নি। পৱন খেৰাৰ বাবে বন্ধ হ'ল সকলো পথ। পাতালত লুকাই থাকিলেও সাৰি নাযায় পৱন খেৰা। পৱন খেৰাৰ লগতে মল্লিকাৰ্জুন খাৰ্গেকো তোলা ধুনা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসমৰ আৰক্ষীয়ে পাতালৰ পৰা হ'লেও বিচাৰি উলিয়াব পৱন খেৰাক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পৱন খেৰাক লৈ এটা বৃহৎ মন্তব্য কৰা দেখা গৈছে, কৈছে যে অসম আৰক্ষীয়ে পাতালৰ পৰা হ'লেও বিচাৰি উলিয়াই আনিব পৱন খেৰাক। আৰু তেওঁ উল্লেখ কৰিছে, মোক ভয় খুৱাই লাভ নাই বুলি স্পষ্ট সকিয়নি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মাজত মাত্ৰ নিৰ্বাচনলৈ এটা দিন বাকী আছে। 8 এপ্ৰিল কাইলৈ আৰু 9 এপ্ৰিল তাৰিখে আপোনালোকে জানেই যে নিৰ্বাচন অসমত অনুষ্ঠিত হ'ব। এই নিৰ্বাচনত যোৱাৰ আগত আপুনি কি কি ডকুমেণ্টছ লৈ যাব লাগিব? আপোনাৰ তাত যদি ভোটাৰ কাৰ্ড নাই, যিহেতু বহুত নতুন ভোটাৰ এইবাৰে ভোট দিব, গতিকে এই নতুন ভোটাৰৰ হাতত নিশ্চয় ভোটাৰ কাৰ্ড এতিয়াও আহি পোৱা নাই। যদি আপোনাৰ তাত ভোটাৰ কাৰ্ড নাই, এই ক্ষেত্ৰত আপুনি কি ডকুমেণ্টছ ব্যৱহাৰ কৰিব পাৰিব সবিশেষ ইয়াত জনাই দিয়া হ'ব। আপোনাৰ ভোটাৰ কাৰ্ড নাই নেকি? ভোটাৰ কাৰ্ড নাথাকিলেও দিব পাৰিব ভোট। কেনেদৰে চাই লওক সমগ্ৰ প্ৰক্ৰিয়া। নিৰ্বাচনৰ মাজত মাত্ৰ এটা দিন, অৰ্থাৎ 8 এপ্ৰিল তাৰিখটোৱে বাকী আছে। তাৰপাছত 9 তাৰিখে আপোনালোকে ভোট দিব পাৰিব। কিন্তু ভোট দিয়াৰ আগত আপোনাৰ তাত যদি ভোটাৰ কাৰ্ড নাথাকে, তেনেহ'লে আপুনি কেনেকৈ ভোট দিব? ভোটদান কৰিবলৈ আপোনাৰ হাতত নাই নেকি ভোটাৰ কাৰ্ড? ভোটাৰ কাৰ্ড অবিহনে দিব পাৰিব ভোট। 12বিধ বিকল্প নথিৰ হ'ব প্ৰয়োজন। যদি ভোটাৰ কাৰ্ড নাই, তেনেহ'লে যিকোনো 12বিধ নথিৰ পৰা যিকোনো এটা লৈ গ'লেই হ'ব। মই কি নথি লৈ যাব লাগে? যিকেইটা মানে কমন নথি হয়, কমন ডকুমেণ্টছ আপোনাৰ হাতত নিশ্চয় আছে, সেইকেইটা লৈ যালেও হ'ব। প্ৰথমতে হ'ল ভোটাৰ তালিকাত নাম থাকিলেই কৰিব পাৰিব ভোটদান। যদি ভোটাৰ তালিকাত আপোনাৰ নাম আছে, আপুনি নিশ্চয় ভোটদান কৰিব পাৰিব, অলপো চিন্তিত হ'ব নালাগে। কি ডকুমেণ্টছ মই কমনকেইটা কৈ দিওঁ, বাকী 12বিধ আপোনালোকে চাই ল'ব। ফেচবুক বা গুগলত ইতিমধ্যে উপলব্ধ হৈছে, আপোনালোকে ইচ্ছা কৰিলে চাই ল'ব পাৰিব। কমনকেইটা হ'ল, আপোনাৰ যদি ভোটাৰ কাৰ্ড নাই, তেনেহ'লে আপুনি আধাৰ কাৰ্ড লৈ গ'লেও হ'ব, কোনো ধৰণৰ প্ৰব্লেম নাই। বা আপোনাৰ তাত যদি পান কাৰ্ড আছে, পান কাৰ্ড লৈ গ'লেও হ'ব, আপুনি ভোট দিব পাৰিব। বা আপোনাৰ তাত যদি জব কাৰ্ড আছে, বা আপোনাৰ তাত যদি ইণ্ডিয়ান পাছপৰ্ট আছে, এইখিনি লৈ গ'লেও আপুনি ভোট দিব পাৰিব। যিহেতু বৰ্তমান বেছিভাগ মানুহৰ তাত আধাৰ কাৰ্ডটো আছে, গতিকে আধাৰ কাৰ্ড লৈ গ'লেও আপুনি ভোট দিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। বা পান কাৰ্ড ইউজ কৰিও আপুনি ভোট দিব পাৰিব। যদি ভোটাৰ কাৰ্ড নাই, তথাপি আপুনি চিন্তিত হ'ব নালাগে। 9 তাৰিখে আপুনি ভোট দিবলৈ হ'লে আধাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এটা ব্যৱহাৰ কৰিলেই হ'ল। গতিকে আজিৰ এই দিনৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে চাব পাৰে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। লগ পাম পৰৱৰ্তী ভিডিঅ'ত। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।